ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম ইতিমধ্যে হৈ গৈছে এই পৰীক্ষাটো এতিয়া ৰিজাল্টৰ ডেট তোমালোকে গমে পাইছা ৰিজাল্টৰ ডেট কিমান আছে লিখা আছে 24 ডিচেম্বৰ 2025 অৰ্থাৎ তোমালোকৰ ৰিজাল্ট দিব আজি ঠিক আছে আজি 24 তাৰিখ যেটো আজি ৰিজাল্ট দিব এটা ৰিজাল্ট কেনেকৈ পাবা বহু ছাত্ৰ ছাত্ৰীয়ে নাজানে ৰিজাল্ট কেতিয়া পায় আৰু 3-4 মাহ পিছত যেটো স্কলাৰশ্বিপ পোৱাৰ শেষৰ পিছতহে গম পায় সেইকাৰণে মই তোমালোক আগতে ভিডিঅটো বনাই দিছো যে ৰিজাল্ট কেনেকৈ পাবা আটাইখিনি মই তোমালোক জনাই দিম ইয়াৰ আগতে ছাত্ৰ ছাত্ৰী তোমালোক জনাব বিচাৰো ক্লাছ 8 আৰু 9 ৰ বাবে এটা অনলাইন টিউচনৰ ব্যৱস্থা কৰা গৈছে ইতিমধ্যে ক্লাছ হৈ আছে এতিয়াতো এটা অফাৰ আহিছে মাত্ৰ 100 টকা পেমেন্ট কৰিলে মাত্ৰ 100 টকা পেমেন্ট কৰিলে তোমালোকে বছৰিকা পৰীক্ষালৈকে 4টা বিষয় পঢ়িব পাৰিবা মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ সপ্তাহত 5 দিনকৈ ক্লাছ হ'ব আৰু তোমালোকৰ ক্লাছ বিলাক সন্ধিয়া হ'ব 7:15 গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হৈ তোমালোকে জইন হ'ব পাৰিবা আৰু ৰুটিন দিয়া আছে ৰুটিন মতে আমাৰ ক্লাছ বিলাক হ'ব তোমালোকৰ লছ নহয় আৰু কাৰণ নোটছ বিলাকো আমাৰ পৰাই পাই যাবা এতিয়া আহিল আমাৰ মেইন টপিকটো আৰু তোমালোক জইন হ'লে ভাল হ'ব কাৰণ 100 টকা পেমেন্ট কৰিলে তোমালোকে যেহেতু বছৰিকা পৰীক্ষা মাৰ্চৰ লাষ্টলৈকে হ'ব গতিকে তোমালোকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আটাইখিনি পঢ়িব পাৰিবা এতিয়া আমি আহিছিল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম ৰিজাল্ট পিডিএফ কেনেকৈ পাবা আটাইখিনি ছাত্ৰ ছাত্ৰীসকল ৰিজাল্ট পিডিএফ তোমালোকে এইটো ৱেবছাইটত পাবা www.nerits.in বহুতে এইটো চাব নাজানে আৰু যেটো পৰীক্ষাটো 8 ছেপ্টেম্বৰত হৈ গৈছিল আৰু তোমালোকৰ 24 তাৰিখ আজি তোমালোকৰ ৰিজাল্ট দিব ক্লাছ 1 to 8 ইংলিশ আসামিজ বড়ো বেংগলী আটাইখিনি মিডিয়ামতে হৈ গৈছিল পৰীক্ষাটো হৈছিল 14 ছেপ্টেম্বৰত হৈছিল দেওবাৰে এতিয়া কথাটো হ'ল তোমালোকে পিডিএফটো এতিয়া কেনেকৈ পাবা চোৱা মই কলোৱে তোমালোকক আৰু তোমালোকক এই ৱেবছাইটত www.nerits.in তোমালোকে সাৰ্চ কৰি পাব পাৰা গতিকে তোমালোকে নাজানা তেতিয়াহ'লে মই ভিডিঅ' আকাৰে প্ৰস্তুত বনাই দিম তোমালোকক ধুনীয়াকৈ পিডিএফ হিচাপে দি দিম তোমালোকে পাই যাবা কাৰ কি ৰিজাল্ট আটাইখিনি তোমালোকে চাব পাৰিবা এয়া তোমালোকে কিছু ৱেইট কৰিবা আমি ভিডিঅ' প্ৰস্তুত কৰি দিম বা নোটছ বিলাক আমি দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমাৰ ইয়াতে সকলোখিনি পাই যোৱা যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত বা নটিফিকেশন ক্লাছ বিলাক সকলোখিনি পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মই ৰিজাল্ট অহাৰ লগে লগে তোমালোকক শ্বেয়াৰ কৰিম আৰু পিডিএফটো কেনেকৈ পাবা কি পাবা কেনেকৈ দিব পাৰিম তোমালোক আটাইখিনি মই জনাই দিম ঠিক আছে নেক্সট এটা ভিডিঅ'ত লগ পাম বাই